নিফটি মাৰ্কেট এনালাইচিছ। প্ৰথমে আমি ট্ৰেণ্ডটো চাই লওঁ। এইটো ডেইলি ট্ৰেণ্ডটো হৈছে 22,900ত এটা ছাপোৰ্ট লৈ আছে ডেইলি আৱাৰলি দুইটাতে, আৰু প্ৰথম ৰেজিষ্টেঞ্চটো হৈছে 22,100, তাৰপিছত 350, তাৰপিছত 600। এতিয়া আমি আৱাৰলি কেণ্ডেলত চাওঁ। আৱাৰলি কেণ্ডেলত মাৰ্কেটে চাওক এটা ট্ৰেণ্ড লৈ আছে, এই ট্ৰেণ্ড মতেই চলি আছে চাওক। আৰু মাৰ্কেট যদি যায় তললৈ যোৱা চান্সটো বেছি। এই চাওক এটা গেপ আছিল, গেপটো অলৰেডি ওচৰত আহিছে। এই গেপটো ফিল আপ কৰি যদি 22,600ত ছাপোৰ্ট লৈ যায় তেতিয়াহ'লে আকৌ আপ ট্ৰেণ্ড ল'ব। যদি ছাপোৰ্ট ল'ব নোৱাৰে আকৌ 400লৈকে মাৰ্কেট কিন্তু নামিব পাৰে, কাৰণ ইয়াতে আৰু এটা গেপ আছে। 22,600 আৰু 400ৰ মাজত এটা গেপ আছে। মাৰ্কেটে সদায় জেনেৰেলি গেপটো ফিল আপ কৰেই। গতিকে অহাকালি যিহেতু গোটেই ৱৰ্ল্ড মাৰ্কেট নিগেটিভ আমেৰিকাৰ টেৰিফ হোৱাৰ কাৰণে, গতিকে এতিয়ালৈকে নিগেটিভ ট্ৰেণ্ডে আছে। গতিকে প্ৰথমে আমি 23,100ত ৰেজিষ্টেঞ্চ হিচাপে ভাবি ট্ৰেড ল'ব লাগিব। আৰু ডাউন ট্ৰেণ্ডত প্ৰথমে 600ত ছাপোৰ্ট, তাৰপিছত 400ত ছাপোৰ্ট। এইখিনিয়ে হৈছে কালি ট্ৰেডৰ কাৰণে ছাপোৰ্ট ৰেজিষ্টেঞ্চ এৰিয়াটো। আৰু প্ৰথমে 1 ঘণ্টা কেণ্ডেল লৈ ট্ৰেড কৰাটো ভাল হ'ব।